তাকে তো আজি মোৰ লগত আছে ঈশান মানস একদম ধুনীয়াকৈ একদম বনাম চাংঘৰ তো আপোনালোকে চাব মজা পাব একদম সব দেখাই যাম মানে হেল্ল' মাইক টেষ্টিং অঁ ঠিকে আছে ষ্টাৰ্ট নমস্কাৰ ৰাইজ নেক্সট ভিডিঅ'ত পাইছিলে আপোনালোকে গছজোপাৰ টোটেল দেখাই দিছিলোঁ এতিয়া আমি পাই গ'লোঁ সেই গছজোপাৰ টি হাউচ বনাই মানে টি হাউচ বুলিকে নহয় আৰু চাংঘৰতে বনাম আৰু খানা চানা খাব পৰা হ'বগৈ এয়া মানসে পৰা লাগি আছে তো এই ঈশান কেমেৰামেন বাকী ইয়াত দুটা আমাৰ সহায়কাৰী তো ধুনীয়াকৈ বনাম চাংঘৰ মানে খানা খাব পৰা হ'ব খালি ইয়াৰ খানা মানে গছজোপা নবনোৱাৰ আগত অলপ বিবাদ এটা হৈছিলে বিবাদটো অলপ সলভ হ'ল তো আকৌ চাই থাকিব পুৱাৰ দেখাই থাকিম লাগিলে পাৰ্ট পাৰ্টকৈ দি দিম এতিয়া আৰম্ভ হৈ আছে কাম দেই গাইজ ইয়াৰ হৈ গ'ল এতিয়া আমাৰ ভিতৰটো অলপ চাফা কৰিলোঁগৈ তো এতিয়া অকল বাঁহ আনিব লাগে ফিটিং কৰিব লাগে তো দেখাই আছোঁ তো চাব ভালকৈ মানে গছৰ ডালবিলাক এতিয়া বাঁহ কাটিবলৈ আহিছোঁ এই মানসে যিখন লৈ আহিছো একদম এনেকে তো বাঁহ কাটি হৈ গ'ল বেছি কথা নাই বাঁহ দুডাল কাটিছোঁ আৰু এডাল কাটিমগৈ আৰু এডাল কাটিম বুলি ভাবিছোঁ দুডাল কাটিমতে আমাৰ বেণ্ড বাজি গৈছে পূৰা এই দুডাল শেষত গাইজ অকল ফ্ৰেমটোহে অলপ বনাইছোঁ বাঁহৰ বাকী ইয়াত চাং দিবলৈ আছে তো এইকণ বনাওঁতে আমাৰ কিমান ফাটি গৈছে নে অঁ এইকণ মানত ফাটি গৈছে নে মানে এইকণটো গাইজ ডাঙৰ হ'ব বাৰু ইয়াত কমচে কম 5টামান মানুহ আৰু দুই-তিনিটা পাৰ্ট হ'ব অঁ দুজনে পাৰ্ট হ'ব এতিয়া প্ৰথম পাৰ্টটো আপোনালোকে ইয়াতে এণ্ডিং হ'ব তো দেখাই দিয়ে অকণমান এইটো ধুনীয়া একদম পূৰা ভিউটো মজা মজা ইয়াত ধুনীয়াকৈ খানা খাম এদিন সেইকাৰণে বনাইছে ইয়াত কমচে কম মানুহ 5টামান মানুহ থাকিব পাৰিব তাৰপিছত বেছি লিমিট নকওঁ কাৰণ গছৰ কথা নাই তো ভিডিঅ'টো মানে আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব কৰি দিব গাইছ এই